বাস্তুশাস্ত্ৰ অকল ঘৰৰ ক্ষেত্ৰতেই নহয়, এখন দেশৰ ক্ষেত্ৰতো ৰজাৰ ক্ষেত্ৰতো। আগত কি আছিলে আমি জানো যে সত্যযুগৰ পৰা ৰজাক পৰিচালনা কৰিবৰ কাৰণে আছিলে ব্ৰাহ্মণ। হা, ব্ৰাহ্মণসকল আছিলে। প্ৰথম দক্ষ ৰজা আছিলে, তাতো সপ্তঋষিয়ে গাইড কৰিছিল। আৰু সেইভাগে আছিলে, চব ঠিকেই চলিলে, দাপৰ যুগলৈকে চলিলে। তাৰপিছত লাহে লাহে ৰাজকাৰ্যত ব্ৰাহ্মণসকলক কি কৰিলে, আঁতৰ কৰি দিলে। হা, আঁতৰ কৰি দিলে। মুছলমান আহিল, মোগল, হয় না? তাৰপিছত বেমেজালি হ'ল। ৰজাই কি হ'ল, সেইবিলাক বাদ দি নিয়ম কানুন, ৰজাৰ নীতিৰ দ্বাৰা প্ৰজাৰ কল্যাণ বিপৰীতে ইয়াত কূটনীতিৰ ব্যৱস্থা হৈ গ'ল। তো তাত খেলি মেলি হৈ গ'ল। ঔৰংজেব বিষয়ে জানো আমি, জাহাংগীৰ। তাৰপিছত গৈ গৈ কি হ'ল, ব্ৰিটিছ আহিলে, ব্ৰিটিছে সকলো তছ কৰি দিলে। তাৰপিছত ব্ৰাহ্মণ শ্ৰেণীটো তাৰ পৰা আঁতৰি গ'ল ৰাজকাৰ্যৰ পৰা, আৰু সিহঁতি নিজৰ ব্যৱসায় কৰিব ল'লে। সি গৈ পেলাই ব্যৱসায়ত নামিলে, হে না, পূজা অৰ্চন কিবা কিবি। আৰু ৰজাই কি হ'ল, ভোগ বিলাসত লিপ্ত হবলৈ হ'ল লাহে দিহে, আৰু ৰজাৰ নীতি গৈ পেলাই কি হৈ গ'ল, কূটনীতি হৈ গ'ল। আৰু ফলস্বৰূপে ৰজাৰ যিটো নীতিৰ বিপৰীতে কূটনীতি কৰিব ল'লে, আৰু প্ৰজাৰ যিটো মানসিক তথা মস্তিষ্কৰ ওপৰত তেওঁলোকে বিজয়ী হৈ পেলাই কেনেকে সিহঁতক চলাব লাগে, তাৰ মাধ্যমত নিজৰ স্বাৰ্থ উদ্দেশ্য পূৰ্ণ কৰিব ল'লে, যাতে সিহঁতি সুখ বিলাসত অভ্যস্ত হ'ব পাৰে। গতিকে দেখিছো আমি যে বৈদিক জ্ঞান, ব্ৰহ্ম জ্ঞান যি ব্ৰাহ্মণসকলৰ লগত আছিলে, সেই বস্তুটো লাহে লাহে বিলুপ্তিৰ পথত গৈ আছে। আৰু সেইটো আমাৰ প্ৰয়াস, যাতে বাস্তু তত্ত্ববিলাক সকলোতে সমানভাৱে উপযুক্ত হৈ প্ৰয়োগ কৰি যাতে মানুহৰ জীৱন সুৰক্ষিত হয়, হয়না, সুখ শান্তি সমৃদ্ধিৰ মাৰ্গ প্ৰশস্ত হয়। এইটোৱে হ'ল বাস্তুশাস্ত্ৰৰ মূল উদ্দেশ্য। আৰু আমি যিটো পঢ়ি আছো যে কমাৰ্চিয়েল যিখিনি আছে, সেইখিনিত কেনেকে তাত ৱৰ্ক কৰে, কাম কৰে, সেই বস্তুটো আমি কিছুমান প্ৰেক্টিকেল এক্সাম্পলৰ মাধ্যমত আলোচনা কৰিম। এইটো ৮ নামঘৰ, এইটো পূব পশ্চিম উত্তৰ দক্ষিণ এইফালেদি সোমাই, হয় না? ইয়াত পানী বেচিন চেচিন ধোৱা কিবা আছে, ইয়াতো টেপ কিবা আছে, ইয়াত হেৰি আছে, ইয়াত বৰিং কিবা আছিলে, এইটো বৰিং আছে, তলত মেচিন আছে, হা, এইটো আছে, ইয়াত আলহী, ইয়াত হল আছে, ঠিক আছে। এইটোত আগৰ পুখুৰী আছিলে, ইয়াত এখন জুহাল আছে, এইটো গেছ থাকে, গেছ কিবা হেৰি ৰুম আছে, চেঞ্জিং কৰা, লেট্ৰিন, পানী এটা হেৰি আছে, টয়লেট আছে, এইটো প্ৰস্ৰাৱগাৰ আছিলে, ইয়াত দুটা পিলাৰ আছে, এই নামঘৰটো এই চাইডৰ জেগাটো বেছি আছে। আগত ৰাস্তাটো আছিলে এইফালে, এন্ট্ৰিটো আছিলে এইফালে, ইয়াতো এখন গেট আছিলে, এইটো ইয়াত এন্ট্ৰি আছিলে। ইয়াত আপোনালোকক এটা অসমত আটাইতকৈ জয়াল কেইটামান নামঘৰ আছে, ধৰ্মীয় স্থান, তাৰ ভিতৰত অন্যতম। আজি কিছু বছৰ আগত নিউজ চেনেলতো আপোনালোকে পাইছিলে, দেখিছিলে যে আঠখেলীয়া নামঘৰৰ মাজত কাজিয়া লাগি খুব পিটন দিলে, তাতে ৰঙা ৰাঙলী হ'ল নামঘৰ মজিয়াত। নিউজ চেনেল আহিল, হেৰি হ'ল, কেছো হ'ল, এইটো চলি আছে। ইয়াৰ কাৰণটো আছিলে কি, যে তাত কনষ্ট্ৰাকশ্যনত, তাত যিটো মানে আঠখেলীয়া নামঘৰৰ নিৰ্মাণ কাৰ্যত হোৱা গাফিলতিৰ কাৰণে, তাত পইচা খোৱাৰ কাৰণে কাজিয়া হৈছিল। হা, ঠিক আছে, মাৰপিট কৰিলে, নিউজ চেনেল গোটেই অসমে দেখিলে, হেৰি হ'ল, আজিও তাৰ
জুই জ্বলি আছে, খতম হোৱা নাই। সাধাৰণ মানুহৰ দৃষ্টিত কাৰণটো কি হৈ গ'ল যে পইচা খালে, সেইকাৰণে তাতে কথাৰ কটাকটি লাগি হতাহতি লাগি পেলাই মানে কোবালে, মাৰিলে, এইটো গৈ পেলাই এইটো ডাঙৰ এটা কেছ হৈ গ'ল। এইটো হ'ল সাধাৰণ মানুহৰ দৃষ্টি। কিন্তু যদি সেই কাজিয়াখন মাৰপিটখন যদি আঠখিলীয়া নামঘৰৰ মাজত নহয়, যদি চৌহদৰ ভিতৰত বা ৰাস্তাত হ'লহেঁতেন, তেতিয়াহ'লে বাৰু বাকী মানুহে গম পালেহেঁতেন নে? নিশ্চয় নাপায়। গতিকে আঠখিলীয়া নামঘৰ মাজমজিয়াখনত য'ত স্বয়ং ভাগৱত তাত আছে, তাত কিয় হ'ল? হা? ইয়াৰ ৰহস্য সেই বিষয়ে মই গম পালো। গম পোৱাৰ পিছত মই গমেই পালো কথাটো ক'ত আছে। এদিন মই ভিজিট কৰিলো, আৰু এইখিনিত মই মোৰ এগৰাকী শিষ্য আছে বিশ্বনাথ চাৰিআলিত, তেওঁৰ হাজবেণ্ড ডক্টৰ আৰু এওঁ আছিল টিচাৰ। তেওঁৰ তাত মই গৈছিলো। মই অহাৰ কেইমাহমানৰ পিছত তেখেত আহিছিল, আহি পেলাই মোক ফোন কৰিলে যে আজকে নামঘৰত আহিছো আপোনালোকৰ তাত, যাওঁতে সোমাই যাম। তো সোমোৱা নহ'লে মোৰ তাত গ'ল। তেতিয়া মোক ক'লে তেখেতে ঘৰত গৈ পেলাই ক'লে, আপুনি আঠখেলীয়া নামঘৰ গৈছেনে? বোলো নাই যোৱা। কৈছে তাততো কনষ্ট্ৰাকশ্যনেল ডিফেক্ট বহুত আছে, তো আঠখেলীয়া নামঘৰৰ নামঘৰে নাথাকিব। গতিকে তেখেতৰ মই নাম ল'ব লাগিব, মোৰ শিষ্য হিচাপে, মোৰ ভক্ত হিচাপে। হাউ ইণ্টেলিজেণ্ট এগৰাকী মাইকী মানুহ কেনেকে গম পালে? সেইকাৰণে যিসকল মোৰ ভক্ত আৰু শিষ্য আছে, মই গৌৰৱ কৰোঁ, কাৰণ তেওঁলোকৰ চিন্তাৰ ধাৰণা মোৰ লগত মিলে। যা হওক, এদিন মই আঠখেলীয়া নামঘৰলৈ ফুৰিবলৈ যাত্ৰা কৰিলো। তাৰপিছত মই গৈ দেখো যে আপোনালোকো দেখিব যে যিটো প্লট আছিলে সেইটো চাউথ প্লট আছে। চাউথ প্লটটোত ৱেষ্টেদি এন্ট্ৰিখন হৈছে মূল এন্ট্ৰি, ফাৰ্ষ্ট ইফেক্টিভ, মানে বাস্তু পুৰুষৰ পশ্চাদভাগেদি। তাৰপিছত যাওঁতেই আপোনালোকে পশ্চিম চাইডে পাব, তাত কিছুমান বেচিন টাইপৰ আছে হাত মুখ ধুবৰ কাৰণে। তাৰপিছত গৈ পেলাই তাতে এটা চাইডত এটা ৰুম আছিলে কিজানি, তাৰপিছত সিফালে এটা ইউৰিনেল প্ৰস্ৰাৱগাৰ আছে নৰ্থ ইষ্টত, কি ডিফেক্টিভ। আৰু বেচিনৰ যিটো পশ্চিম চাইডে যিটো ৰাস্তাত দিছে বাওঁহাতে, সেইটো ডিফেক্টিভ। আৰু দক্ষিণ চাইডে কিছুমান ৰুম আছে, মানে তাত গেষ্ট আহিলে, বিয়া বাৰু পতা, কিবা হ'ল, সেইটো অজন্তা নেওগে পইচা দিছিলে আমাৰ মিনিষ্টাৰ, তো এইটো আছিল, সেইটো ঠিক আছে, এইটো প্ৰব্লেম নাই। আৰু আগৰ যিটো পুখুৰী আছিলে নৰ্থ ডাইৰেকশ্যনত, এইটো অকে আছে, প্ৰব্লেম নাই। আগৰ যিটো পুৰণা বিল্ডিং নামঘৰ আছে সেইটো ঠিক আছে, এক প্ৰকাৰে সেইটো কোনো কথা নাই। তাৰপিছত ইয়াত এটা বৃহৎ হল এটা দিছে, তাতে চাকি তাকি দিয়ে। কিন্তু এই বিল্ডিং আৰু এই জেগাটো সেই নৰ্থতকৈ চাউথৰ মাজত গেপটো বেছি আছে। আৰু চাউথ ডাইৰেকশ্যনৰ ফালে, চাউথ ৱেষ্টৰ ফালে কি হৈছে, পানী বৰিং আছে, টেপ আছে, গ্ৰেট মানে বিগ ডিফেক্ট। তাৰপিছত তই চালো যে পূবত বৰিঙো আছে, তাত মেচিনো আছে, হেৰিয়াত দক্ষিণ পূবৰ ফালে, সেইটো ডিফেক্ট। তাৰপিছত মই উত্তৰ পূবৰ ফালে চালো, উত্তৰ পূবত এটা পানীৰ ব্যৱস্থা কৰি থৈছে তাত গা পা ধোৱাৰ কাৰণে, যিটো অভাৰ টেংক লাগি আছে। আৰু ঠিক উত্তৰ পূব ঈশান যিটো নৰ্থ ইষ্ট জোনৰ চাইডত এটা টয়লেট বহোৱা আছে, কাৰণ গেষ্টৰ কাৰণে। আৰু এটা হল আছে, কোনোবাই চুৰিয়া লুঙি যদি বেলেগকে পিন্ধিব পাৰে, কিবা কৰিব পাৰে, সেইটো বিয়া বাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে, সেইটো আছে। তাৰপিছত সিফালে নৰ্থ ইষ্ট ডাইৰেকশ্যনত তাত এটা চোলা আছে, য'ত বৃহৎ মানে ফায়াৰ চ'ৰ্চ আছে, য'ত নেকি পায়স যদি কিয় বনাব পাৰে। গতিকে ইয়াত যিটো কথা হৈ গ'ল যে অল টুগেডাৰ নামঘৰটোত কমপ্লিট ডিফেক্ট হ'ল কি, ফাৰ্ষ্ট অফ অল নৰ্থ ইষ্ট
যেটো ডাইৰেকশ্যনত যেটো জুহাল আছে সেইটো কি কৰিব ব্যক্তিৰ মন মগজুক ফায়াৰ্ড বনাব আৰু নৰ্থ ইষ্টৰ ফালে যেটো খালি আৰু আগত নৰ্থ ইষ্টৰ সাইডত ৰাস্তাৰ সাইডত এখন গেট আছিল সেই গেটখন বৰ্তমান ক্লোজ কৰা আছে নাই কি এটা ডিফেক্ট আৰু তাত টয়লেটৰ কাৰণে যেটো আছে নৰ্থ ইষ্ট ডাইৰেকশ্যন সি ডিফেক্ট যত ব্যক্তিৰ ইয়াত গু আৰু গোবৰ থাকে সেইটো ডিফেক্ট সাউথ ইষ্টৰ পোৰ্শনত যেটো ফায়াৰ যেটো ওয়াটাৰ বডি কৰিছে এটো গ্ৰেট মেজৰ ডিফেক্ট সাউথৰ ফালে যেটো বোর্ডিং আৰু টেপৰ ব্যৱস্থা কৰিছে সেইটো ডিফেক্ট দ্যাট মিন্স ফায়াৰ এণ্ড ওয়াটাৰ যেটো এলিমেন্টত ইমবেলেন্স হোৱাৰ কাৰণে মানুহবিলাক কি হ'ল তাত ফায়াৰ হৈ গ'ল হেনা আৰু ফায়াৰ সাউথ ইষ্ট ডাইৰেকশ্যনতো ওয়াটাৰ আছে হিউ ফায়াৰ আৰু তাত উগ্ৰ মেজাজ তাতে সাউথ ইষ্টত কি কয় নৰ্থ ইষ্ট ডাইৰেকশ্যনত যেটো আছে ফায়াৰ চুলা ডাঙৰ কেৰাহিত এই আছে মই চালো সেইটো ফাইনেলি যে মানুহৰ খং ক্ৰোধ কন্ট্ৰোল যেটো থাকে না ইনষ্টিক ৰাখিব নোৱাৰি পেলাই কাজিয়া আৰু টৰ্চাৰ লিপ্ত হৈ গ'ল যেটো কাজিয়া আৰু ভোট আজিও শেষ হয় এটা প্ৰশ্ন হৈ গ'ল যে নামঘৰত আমি গৈছো তাত আছে ভগৱান কেলে তাত গ'লে মনৰ ইচ্ছা বিলাক পৰিপূৰ্ণ হ'ল হেনা এটা ইমানখিনি হৈ যোৱাৰ পিছত ভগৱান ক'ত গ'ল কাৰণ বাপেক যদি সক্ৰিয় থাকে না পিতেক যিমানে শকতৰ বলৱান নহওক চুৰিমুৰি কৰিব নোৱাৰে কোবাই তাক চিধা কৰি দিব তেনে বাপেকৰ ওচৰত সন্তান একো কৰিব নোৱাৰে কৰি তাৰ বাপেক কলে গ'ল কিন্তু শুনা যায় আগত এজন আজি হৈ গ'ল 90 বছৰ হৈ গ'ল তেখেতে কৈছিলে মোক এজন বয়সাল মানুহ তেতিয়া যেটো আঠখেলীয়া আছিলে তাত বেলেগ বেলেগ খেলৰ মানুহ ভাওনা পাতিবলৈ যায় তেতিয়া আছিলে মেনথন লাইট আছিলে তেতিয়া তেখেতে কৈছিলে যে আমি এনেকে ভাওনা পাতিবলৈ গৈছিলো কিন্তু তাৰ এজন ডেকা লৰাই তাতে সমাজৰ মাজত আমাক অপমান কৰিছিলে যে কৈছিলে যে আপোনালোকে ইয়াত কোনে গ'লে আপোনালোক ভাওনা পাতিবলৈ ইয়াত আহিব লাগিব তেতিয়া সমাজৰ মাজত সেই কথাবিলাক অলপ কথা তৰ্কাতৰ্কি হৈছিলে হোৱাৰ পিছত তাৰে এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে কৈছিলে বোলে তেতিয়া তেওঁক সেই মানুহজনক কৈছিলে যে বোপাই তুমি বৰ ভাল কৰা নাই তুমি বেছি বাঢ়িছা বেছি খাবলৈ নাপাবা তুমি টিকি নাথাকিবা আৰু যেতিয়া ভাওনা হ'ল সেই ভাওনাৰ দিনাখনে বোলে সেই মানুহজন যিজনে উজৰাপতি কৈছিলে মৃত্যু হৈ গ'ল আৰু আগত আপোনালোকে জানিব তাত যিবিলাক কাছ আছিলে কাছ মাছ মাৰি কোনো খাব নোৱাৰে তেওঁ বমি কৰিব নোৱাৰে তাৰমানে তেতিয়া তাত বাপেক আছিল একশন ল'বলৈ কিন্তু এতিয়া বাপেকৰ সেইটো ঘৰত হা তো বেলেগ মানুহে সন্তানেই মানুহ তেওঁৰে সন্তান এটা সন্তানেই কৈছে তেওঁ গ'ল হা ইয়াৰ কাৰণ হৈছে কি সেইকাৰণে ইয়াৰ পৰা বুজা যায় যে নামঘৰ মন্দিৰ মছজিদ গুৰুদ্বাৰ ভগৱান কৃষ্ণ ৰাম আল্লাহ যিয়ে নহওক কাৰো কাম নাই যদিহে তেওঁ দিয়া তত্ত্ববিলাক যদি মানুহে তাক প্ৰয়োগ নকৰে আৰু কলিযুগত লিখাই আছে যে এটা সময়ত ভগৱান সকলোবিলাক নদ নদী পানী ইয়াৰ পাছত গুচি যাব একো নাথাকিব গতিকে ইয়াৰ দ্বাৰা আমি বুজি পালো যে বাস্তু তত্ত্ববিলাক সমানভাৱে সকলো নিৰ্মাণত সাৰ্বজনীনভাৱে প্ৰয়োগ কৰিব পৰা যায় নামঘৰেই হওক মন্দিৰেই হওক গুৰুদ্বাৰেই হওক স্কুলেই হওক কলেজেই হওক যেই নহওক সেইবিলাকত হোৱা যিবিলাক অপৰাধমূলক কাৰ্য এখন হোষ্টেলত হোৱা যিবিলাক অনৈতিক কাৰ্য হত্যা আত্মহত্যাৰ দৰে যিবিলাক ঘটনা অপৰাধ প্ৰৱণতা এইবিলাক সকলো বাস্তুদোষ থকাৰ বিষয়টোৱেই কয় প্ৰতিনিধিত্ব কৰে
আৰু ডাক্তৰবিলাকক যাক আমি ভগৱান বুলি মানো, যাক আমি সন্মান কৰোঁ, এখন হস্পিটেল বা নাৰ্ছিং হোমত কি হয়, চিকিৎসাৰ নামত বিসংগতি বা নিষ্ফলতা হোৱাৰ কাৰণত কি হয়, ডাক্তৰবিলাক আক্ৰমণৰ বলি হয়। এইদৰে উন্নত পৰ্যায়ৰ চিকিৎসাৰ অভাৱত নাৰ্ছিং হোমসমূহত স্বত্বাধিকাৰী বা এখন চিকিৎসালয় হস্পিটেলে কি হয়, বিফলতাৰ মুখ দেখিব লগা হয়। গতিকে ইয়াৰ পৰা বুজা যায় যে নিৰ্মাণ কাৰ্য যদি বিধিসন্মতভাৱে বা বাস্তুমতে নোহোৱাৰ কথাটোৱেই প্ৰতিফলিত কৰে। গতিকে বাস্তুৰ আৱশ্যকতা আছে, যথেষ্ট আছে আৰু প্ৰয়োগ কৰাটো জৰুৰী। বৰ্তমান বেছিহে দৰকাৰ হৈ পৰিছে পৰিস্থিতিৰ সময়ৰ লগত। সেইকাৰণে মোৰ বহুকেইখন কিতাপ মই প্ৰকাশ কৰিছো, যাতে সাধাৰণ মানুহে এইবিলাক জ্ঞানক উপলব্ধি কৰক আৰু ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰি পেলাই লাভান্বিত হওক। তেহে সমাজ বা মানুহৰ কল্যাণ হ'ব। ইয়াৰ বিপৰীতে মানৱ জাতিৰ কল্যাণ বা উন্নতি অসম্ভৱ। আৰু সেইকাৰণে মই দেখিলো যে এটা সময় আহিব, চাই থাকক, যেতিয়া মানুহক আপোনালোকৰ নাতিপুতি কব যে ইয়াত আঠখিলীয়া নামঘৰ আছিল। কয় মানুহবিলাকে যে এইবাৰ ভাদ মাহত 20,000 মানুহ তাত আছে, মানুহ থাকিব যাব পৰা নাই, ভৰি দি বাট পোৱা নাই। কিন্তু প্ৰশ্ন হ'ল যে 20,000 মানুহ যদি আজি সেইখনত আছে, প্ৰতি বছৰে যদি 20টা মানুহৰ যদি তাৰ পৰা উপকৃত হৈ আহিলে, আজি এইটো নামঘৰত 20টা মানুহ থাকিলে 20টা নহয় 200 বছৰ অধিক পুৰণি নাম। সেনে কথাটো। গতিকে সেইখিনি মই অবজাৰ্ভেশ্যন কৰিছো, চাইছো, দেখিছো, আৰু কিতাপ আৰু ইয়াৰ সেমিনাৰ আৰু আপোনালোককো ইয়াৰ মাধ্যমত বুজোৱাৰ চেষ্টা কৰিছো, পৰিচয় কৰাই দিয়াৰ চেষ্টা কৰিছো। মেইন কথা ভাগৱত শাস্ত্ৰ হৈ থাকিলে নহয়, মই ভাবো হাঁহিয়ে উঠে। ডাঙৰ ডাঙৰ লেকচাৰ, অজস্ৰ মানুহ হয় না, চাবচোন ইউটিউবত দি থাকে নহয়, প্ৰফেচনেল, লাইনেই নাই, টিকেটেই নাই। এটা আছে জ্যোতিময় বুলি, আৰু এটা আছে কিবা সেইটো তাঁতি বুলি এটা আছে, হয় নাই? সেই আছে, আৰু কেতিয়াবা এই আছে ন গোস্বামী, কি মিহি মিহি মাইকী মানুহ কথা, মিহি মিহি। কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ। আমাৰ বাপ এজনে সুধিছে যে অমুকটো কেনেকে কৃষ্ণ চাইছে নাই? সেই মই চব চাওঁ, চাওঁ অলপ চাওঁ সিহঁতক, কিয় পঢ়াতে হওক। আকৌ কিছুমান হেৰি যায় না, এতিয়া নিউমাৰলজি ধেৰ কিবা কিবি আহি থাকে, নিউমাৰলজি আমুক নাম্বাৰটো হয় না, 9 কিবা থাকে, আকৌ কোনটো নাম্বাৰ হেৰিয়াৰ হ'ব, কি কয় হাতৰ মূৰত টুপি টকলুটো লিখিব পাৰে, কিবা সেইবিলাক। তাৰপিছত কোন নাম্বাৰটো গাড়ীৰ কাৰণে ভাল, হা য'ত দিখতা হে ওই বিকতা। সেইকাৰণে মই যেতিয়া ইয়াত আমাৰ এম বজাৰটো হৈছিলে যে, যেতিয়া হৈছে ন, মই গৈছো, চাইছো, দেখি যাম বজাৰটো, তাত গৈ পাইছোগে, এনেই থাকে ন এতিয়াহে। মই ক'লো জল্দি বন্ধ হৈ যাব, এইটো কেছ লাগি যাব। তাৰপিছত লাগিলে এইটো অপেন কৰাৰ পিছতে বন্ধ হৈ গ'ল। এইটো কিলাৰখন বন্ধ কৰিম এতিয়া, কিলাৰ সেইটো বন্ধ হৈ যাব। ভি মাৰ্টখন যেন তেন উশাহ লৈ চলি থাকিব, যেন তেন।
আমাৰ এই টিডিপি আহি কৰিছিলে, টিডিপি মালিকৰ সেইখন। কিন্তু বিশাল চলিব কোৱা, বিশাল চলিব। কিলাৰখনৰ ফ্ৰণ্টটো ৰঙা আছে, চাব ইষ্ট ডাইৰেকশ্যন প্লট আছে। তো দোকানৰ নাম কিলাৰ হয় নেকি? কাষ্টমাৰ আহিলে কিলাৰ কৰিব সি। ক'ৰ পৰা কাষ্টমাৰ আহিব মাৰি পেলালে। পেট্ৰল ডিপু বন্ধ হৈছে বহুত তেনেকা। বহুত কৰিছো মই তেনেকা কাম, পেট্ৰল ডিপু কামো কৰাইছো মই। গম পাই যাওঁ।